দেউতাকে পুতেকলৈ এটা উপহাৰ পঠাইছে ফ্লিপকাৰ্টৰ পৰা। এইফালে আৰু আজি আমি ঘৰত নাছিলোঁ, বিহু খাবলৈ গৈছিলোঁ মামাহঁতৰ ঘৰলৈ। এইফালে বেটাই গমকে নাপায় তালৈ দেউতাকে যে কিবা এটা পঠাইছে। এইফালে আৰু মই ডাইৰেক্ট খোলাতে লাগিলোঁ। ঘৰত নাছিলোঁ কাৰণে ঘৰৰ ভিতৰত তলা মৰা, তলাটো নুখোলাকৈ আগতে খোলাতে ব্যস্ত হৈ পৰিলোঁ। ইফালে বেটাকো ক'লোঁ তোমালৈ দেউতাই কিবা পঠাইছে। সি ইমান আগ্ৰহেৰে চাই আছিল, অকণো ডিষ্টাৰ্ব নেদাকৈ। এইফালে আৰু দা কটাৰী নলোৱাকৈ পাৰ্চেলটো খুলিবলৈ চেষ্টা কৰি আছোঁ। ইমান আঁতুৰ লাগিছে তাৰ, খুলি দেখাবহে লাগে তাক এতিয়া। নালাগিবনো কিয়, তালৈ যে কিবা এটা উপহাৰ দিয়া বুলি কৈছোঁ, সিয়াৰ মনটোত চাগে বুজি উঠিছে যে সিয়ালৈ কিবা এটা পঠাইছে। সেইকাৰণে সিও চাব বৰ আগ্ৰহ কৰি আছে। সেইকাৰণে আৰু একো নোহোৱাকৈ হাতেৰে কাম চলাই আছোঁ এনেদৰে। চাওকচোন কি ধুনীয়াকৈ খোল খাইছে, আৰু দা কটাৰী অবিহনে মই পাৰ্চেলটো কি ধুনীয়াকৈ খুলিলোঁ। এইফালে আৰু বেটাক চাওকচোন, ইয়াৰ কি ইচ্ছা যাই আছে কি বস্তু চাবৰ কাৰণে। আৰু অৱশেষত বস্তুটো উলিয়াই দেখালোঁ। এয়া চাওকচোন, এখন ডাম্পাৰ পঠাইছে। সি মানে দেউতাকক ভিডিঅ' কল কৰিলে কয় ডাম্পাৰ ট্ৰেক্টৰ, সেইকাৰণে দেউতাকৰো মনটো কিবা গ'ল যে তালৈ এখন ডাম্পাৰ পঠাব লাগে। সেইকাৰণে সি বিহু বুলি তালৈ এইখন ডাম্পাৰকে পঠাই দিলে। আৰু সি যে ডাম্পাৰ ট্ৰেক্টৰ এইবিলাক ইমান ভাল পায়, আৰু এইখনকে সি এতিয়া খুব ভাল পাইছে যে তালৈ ডাম্পাৰ নিছে। কি বুলি সোধাৰ লগে লগে কৈছে ডাম্পাৰ, আৰু ইয়াৰ মনটো আজি চাগে খুব ভাল লাগে। আৰু এইখন চাওকচোন মজবুত আছে, সৰু যদিও। এতিয়া আৰু বেটাক কোনে মাতে, এয়া ময়ে প্ৰথমতে চলাই চালোঁ, তাৰপিছত সিয়াৰ আৰু ল'ৰা ধপৰা লাগিলেই সি চলোৱাৰ কাৰণে। নাজানো আৰু এইখন কিমান দিন যায়। এনে কিন্তু গাড়ী কিবা কিবি দুদিনতে ধ্বংস কৰে। আজি কৈছোঁ যে দেউতাই পঠাইছে, দেউতাই অহালৈ কিন্তু এইখন থাকিব লাগিব। সেইকাৰণে সি অকণমান ভয়কো লাৰিছে, কিন্তু সি খুব ভাল পাইছে। থেংক ইউ।